আজি আকৌ চিনেমা চাবলৈ গৈ অৱস্থা বেয়া। হেল্ল' গাইছ, ৱেলকাম টু মাই নিউ ব্লগ। আজি ওলাইছোঁ ৰৈ ৰৈ বিনালে চিনেমা চাবলৈ, ব'লক। চাইকেল লৈ আমাৰ বিশাল যাত্ৰা আৰম্ভ কৰি দিলোঁ। মোহনে কাৰোবাৰ লগত ইম্পৰ্টেণ্ট কথা এটা পাতি আছে। कहाँ लगाया फोन? আমি এখন গাড়ীতে যাম বুলি ভাবিছোঁ। সৌৱা আমাৰ মানস আহি আছে। লাহেকৈ গাড়ীত বহি ল'লোঁ। গাইজ যি কি নহওক গেম মেইন হয় নাই বাৰু, কমেণ্ট এটা কৰি দিব। গাইজ মোৰ মোচনটো ভাল লাগিছেনে? মোচনটো ভাল লাগিলে লাইক এটা কৰি দিব দেই। বাৰু বাকী যি কি নহওক আমি পাই গ'লোহি যোৰহাটৰ আইনক্স চিনেমা হল। দেখিছেনে জুবিন দাৰ চিনেমা চাবলৈ ৰাইজে বাট কৰিবাই আহিছে আৰু ৰাইজৰ সমাগমো বহুত হৈছে। গাইজ আমাৰ আকৌ এই 24 কেৰেটৰ সোণৰ চেইন পিন্ধি আহিছে, বোলো সাৱধানে থাকিবি। এই চেগতে মোৰ অন্তৰৰ পৰা জুবিন দালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। চিনেমা হলৰ ভিতৰত ৰাইজৰ বিপুল সমাগম দেখিবলৈ পোৱা গৈছে। ময়ো চিনেমাখন চাই আহোঁগৈ, আকৌ লগ পাম। 2000 years later. চিনেমাখন চাবলৈ বহুত সুন্দৰ হৈছে। জুবিন দা যে আমাৰ মাজত নাই আমি অনুভৱেই কৰিব পৰা নাই। আপোনালোকো আহক চিনেমাখন উপভোগ কৰক। আৰু আমাৰ হিয়াৰ আমঠু জুবিন দা যে আমাৰ মাজত সদায় অমৰ হৈ জীয়াই থাকক। চিনেমাৰ শেষত সকলোকে এটা এটা নাহৰ পুলি দিছে, ময়ো তাকে লৈ আহিলোঁ। তাৰপৰা আকৌ সকলোৱে ভোক লাগিলে হোটেলত বোলো ভাতকে খাওঁ। মাংস খাইছে, মই আকৌ মাছহে খাইছোঁ দেই। ভাতকেইটা খাই লওঁ। খাই বৈ লগ পাই আছোঁ আকৌ। খাই বৈ শোৱাৰ পিছত আকৌ ইহঁতি আহিলে চেণ্ডেল চাবলৈ, সিহঁতৰ বোলে আকৌ পচন্দই হোৱা নাই। মোহনৰ হাঁহি। ইহঁতে আকৌ চাওঁতে ঢেৰ চাইছে কিন্তু পচন্দই হোৱা নাই ইহঁতৰ। বাৰু কিনিবহে তাই, চোৱা মানুহ ঢেৰ। ফাইনেলি ইয়াৰ এটা পচন্দ হ'লগৈ। পিন্ধাৰ পিছত কৈছে আকৌ বোলে পচন্দ হোৱা নাই। বোলো চেচেই। গাইছ আমাৰ মাজত উপস্থিত হৈছে এটা বান্দৰ পোৱালি। গাইছ আমাৰ আগে আগে গৈছে মটু পাতলু এটা সুন্দৰ জৰি। কেনেকুৱা লাগিছে ক'ব। এতিয়া আমি সকলো ঘৰলৈ যাবলৈ বুলি মেজিকত উঠি ল'লোঁ। অলপ সময় পাছত আমি থিয়েটাৰ পালোহি। বাৰু আজিলৈ ইমানেই। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। জয় জুবিন দা।